মেঘালয়ৰ ইষ্ট খাচী হিলছ। আৰু এই গোটেই মেঘালয়খনেই ধুনীয়া, কিন্তু ইষ্ট খাচী হিলছত সচৰাচৰ এই গৰম দিনতো এনেধৰণৰ পৰিৱেশ দেখা পোৱা যায়। আৰু জুলাই মাহত যি প্ৰচণ্ড গৰম, এই প্ৰচণ্ড গৰমত ইয়াত কিন্তু ঠাণ্ডা দিনৰ নিচিনা এনেধৰণে কুঁৱলী আছে। আৰু মোক চাওক, মই জেকেট পিন্ধি আছোঁ। আৰু এই এনেধৰণৰ পৰিৱেশ যদি জুলাই মাহত হয়, তেতিয়াহ'লে আপোনালোকে অনুমান কৰক যে ডিচেম্বৰ মাহত কি হ'ব পাৰে, কেনেকুৱা ঠাণ্ডা আহিব পাৰে। এয়া হ'ল মোৰ গাড়ী, আৰু এয়া নঙলাৰ ব্যৱস্থা আছে সিহঁতৰ। আমি এটা হোমষ্টেত আছিলোঁ, কাৰণ য'ত আমি আহিছোঁ এইফালে আছে হোমষ্টেটো। এইটো বগা যিটো দেখিছে ঘৰটো, এইটো হোমষ্টে। আৰু ইয়াত হোটেল নাই, এটা হ'ল লেক আছে কাষতে। এই যি দখিনি দেখিছে সেইফালে লেক আছে, কেইটা চাইডে লেকে ভৰ্তি হৈ আছে, সৰু সৰু লেক। মাৰফাণ্ডুৰ নেচাৰেল লেক। আৰু গতিকে মানুহবোৰ আহে ইয়াত থাকিবলৈ। আমি বহুত মানুহ লগ পাইছোঁ, আৰু বেছিখিনি হ'ল অসমৰ পৰা আহিছে বেছিভাগ মানুহ। আৰু টুৰিষ্ট আচলতে মেঘালয় এই চাইডটোত যিখিনি টুৰিষ্ট দেখিছোঁ, মেক্সিমাম অসমৰে হয়। বাহিৰৰ পৰা আহে, 20% বাহিৰৰ, কিন্তু 80% অসমৰে। আৰু এয়া এনেধৰণৰ হোমষ্টে পোৱা যায়। এইবোৰ হোমষ্টে কাষতে থকা আৰু এটা হোমষ্টে, ইয়াতো সেই অসমৰে মানুহ আছে। এই পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ। ইষ্ট খাচী হিলছৰ এইটো এটা পৰিৱেশ। কোনোবাই ইয়াত থাকোঁ বুলি ভাবিলে এইখন হোমষ্টে এটাৰ মই নাম্বাৰ দিছোঁ, ইয়াত কণ্টেক্ট কৰি আপোনালোকে থাকিব পাৰিব। নেচাৰেল জয়ফুল হোমষ্টে। এইটো হ'ল সুন্দৰ এটা পৰিৱেশ। থেংক ইউ।